নমস্কাৰ এই কক্সালে স্বাগতম মই শ্ৰাৱণী দেৱী আকৌ লৈ আনিছো এটা নতুন ভিডিঅ' কি দশমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোলৰ বিষয়ে আমি পঢ়ি আছো আজি আমি আৰু এটা নতুন এটা অংশ পঢ়িম কিনো পঢ়িবলৈ গৈ আছো চাওঁ বলাচোন আজি আমাৰ হল কি অসমৰ সম্পদ অসমৰ সম্পদ সম্পদ বুলি ক'লে আমি সবেই জানোৱেই সম্পদ কি যে আমাৰ দৈনন্দিন ব্যৱহাৰযোগ্য যিবিলাক বস্তুৱে আমাক কি কৰে সহায় কৰে যাৰ আমাৰ উপকাৰিতা আছে সেই সকলোবোৰ বস্তুৱে কি হয় সম্পদ হয় এটা সম্পদৰ প্ৰকাৰৰ বৈশিষ্ট্যবিলাক আমি আজি পঢ়িম প্ৰকাৰ আৰু বৈশিষ্ট্য সম্পদ হ'ল আমাৰ পৰিৱেশত থকা সেইবিলাক সামগ্ৰী আৰু পদাৰ্থ যিবোৰ ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ আমাৰ যিমানবিলাক অভাৱ আছে যিমানবিলাক ইচ্ছা আছে সেই ইচ্ছাবিলাক আমি কি কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ আৰু যাৰ যিবোৰ বস্তুৰ উপযোগিতা আছে উপকাৰিতা আছে সেইবোৰ বস্তু কি হয় সম্পদ হিচাপে পৰিগণিত হয় পৰিৱেশত বিভিন্ন ধৰণৰ সম্পদৰ সৃষ্টি হয় ইয়াৰ বৈশিষ্ট্যৰ ভিত্তিত ইয়াক বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি আমি আগৰ পাঠবিলাকতো কি পঢ়ি আহিছো সম্পদৰ ভাগবিলাক পঢ়ি আহিছো তে ইয়াতে আমি অসমৰ সম্পদবিলাকক কেনেকৈ ভাগ কৰিব পাৰি তাকে আমি চাম সম্পদসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি প্ৰাকৃতিক সম্পদ মানৱ আৰু মানৱ সৃষ্ট সম্পদ এটাটো হৈছে প্ৰকৃতিৰ পৰা যিবিলাক সম্পদ আমি আহৰণ কৰোঁ সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ আৰু প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবিলাক মানুহে যেতিয়া নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰিলে তেতিয়া তাক কি কোৱা হয় মানৱ সৃষ্ট সম্পদ আৰু যিবিলাক মানুহৰ প্ৰকৃতিৰ পৰা সৃষ্টি কৰা সম্পদবিলাক প্ৰকৃতিৰ পৰা লোৱা সম্পদবিলাকক নিজৰ প্ৰয়োজনীয়তা উপলক্ষে তৈয়াৰ কৰি ল'ব পাৰে সেই মানুহবিলাকৰ কি থাকিব কাৰিকৰী জ্ঞান থাকিব কাৰিকৰী কৌশল থাকিব বুদ্ধিবৃত্তি থাকিব তেতিয়া তেওঁলোক কি হৈ পৰিব মানৱ সম্পদ হৈ পৰিব প্ৰাকৃতিক সম্পদ কি প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত কি হয় সৃষ্ট যে প্ৰকৃতিতে যিবিলাক সম্পদ সৃষ্টি হয় সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ কিছুমান প্ৰাকৃতিক সম্পদক নৱীকৰণযোগ্য আন কিছুমান নৱীকৰণযোগ্য নহয় কিছুমান প্ৰাকৃতিক সম্পদ কি হয় আমি পুনৰ এবাৰ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু কিছুমান এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় তাক আমি পুনৰাই সৃষ্টি কৰি ল'ব নোৱাৰোঁ সেইবিলাকক আমি কি ক'ম নৱীকৰণযোগ্য নহয় বা অনৱীকৰণযোগ্য নৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ নৱীকৰণ বা নতুনকৈ উৎপাদন কৰিব পাৰি সৌৰশক্তি বায়ু পানী গছ-গছনি বন্যপ্ৰাণী ইত্যাদি এইবিলাক হৈছে নৱীকৰণযোগ্য কাৰণ এইবিলাকক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি কি কৰিব পাৰোঁ নাইকিয়া হৈ নাযায় আমি পুনৰাই সৃষ্টি কৰি ল'ব পাৰোঁ অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ গঠন হৈ বহু বছৰ প্ৰকৃতিৰ বুকুত জমা হৈ আছে এই সম্পদসমূহ অবিৰতভাৱে যদি আমি ব্যৱহাৰ কৰি থাকোঁ সেই ব্যৱহাৰ কৰাৰ পিছত এটা সময়ত কি হৈ যাব পাৰে নাইকিয়া হৈ যাব পাৰে আৰু নাইকিয়া হৈ যোৱাৰ পিছত আমি তাক আকৌ পুনৰাই সৃষ্টি কৰি ল'ব নোৱাৰোঁ যে সেইবিলাক সম্পদক আমি কি বুলি ক'ম অনৱীকৰণযোগ্য সম্পদ তোমালোকে পঢ়ি আহিছা আৰু অনৱীকৰণ সম্পদবিলাক সাধাৰণতে কোনবিলাক হয় যিবিলাক জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবিলাক কি হয় এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যাব গতিকে এইবিলাক কি হয় অনৱীকৰণযোগ্য সম্পদ নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদসমূহক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ সেই ভাগ দুটা কি হ'ল জৈৱিক আৰু অজৈৱিক যিবিলাক সম্পদৰ প্ৰাণ আছে সেইবিলাক হ'ব জৈৱিক আৰু যিবিলাক সম্পদৰ প্ৰাণ নাই সেইবিলাক হৈছে অজৈৱিক এতিয়া গছ-গছনি বন্যপ্ৰাণী এইবিলাকৰ কি থাকে প্ৰাণ থাকে গতিকে এইবিলাক কি হৈছে জৈৱিক বতাহ পানী খনিজ পদাৰ্থ মাটি এইবিলাকৰ প্ৰাণ আছেনে জীৱ আছেনে নাই গতিকে এইবিলাক কি হ'ব অজৈৱিক মানৱ আৰু মানৱ সৃষ্ট সম্পদ মই আগতে কৈ আহিছো মানুহে প্ৰকৃতিৰ পৰা সম্পদসমূহ সংগ্ৰহ কৰে আকৌ এই সম্পদসমূহ মানুহে যেতিয়া নিজে নিজৰ জ্ঞান বুদ্ধিমত্তা আৰু দক্ষতাৰে নিজৰ উপযোগীকৈ সৃষ্টি কৰি লয় তেতিয়া সেই সম্পদক কি বুলি কোৱা হয় মানৱ সৃষ্ট সম্পদ যেনে উদাহৰণস্বৰূপে মানুহে ভূমি সম্পদ ব্যৱহাৰ কৰিবলৈ কি কৰে আমাৰ প্ৰয়োজনীয় কৃষি সৃষ্টি কৰি লয় জল সম্পদ ব্যৱহাৰ কৰি
জলবিদ্যুৎ শক্তি উৎপাদন কৰে গতিকে সম্পদসমূহ ব্যৱহাৰ আৰু সংগঠিত কৰিবলৈ মানুহে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তোলে যিবোৰ মানৱ সৃষ্ট সম্পদৰ অধীনত আহে যেনেকে কি হ'ব জলবিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে জলবিদ্যুৎ উৎপাদন গোটেই ছেটআপটো কি হ'ব মানুহে সৃষ্টি কৰি ল'ব মানুহে জ্ঞান বুদ্ধি দিবৰ কাৰণে কি কৰিব বিদ্যালয় সৃষ্টি কৰিব চিকিৎসালয় সৃষ্টি কৰিব চিকিৎসা কৰিবৰ কাৰণে ৰাস্তা ঘাট বনাই ল'ব এই সকলোবিলাক কি হয় মানৱ সৃষ্ট সম্পদ আৰু যিবোৰ মানুহে এই মূল্যৱান সম্পদ গোটেই সম্পদবিলাকৰ ভিতৰত যিটো মূল্যৱান হৈছে এয়া হৈছে মানৱ সম্পদ আটাইতকৈ মূল্যৱান কাৰণ এই মানৱ সম্পদে কি কৰিব পাৰে প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহ মানুহৰ নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰি ল'ব পাৰে মানৱ সম্পদ বিকাশৰ বাবে মানুহক শিক্ষা জ্ঞান আৰু বুদ্ধিমত্তা কলা আৰু দক্ষতা আদি দিশত দক্ষ কৰি তুলিব লাগে আৰু অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰাকৃতিক আৰু মানৱ সম্পদ দুয়োটাই গুৰুত্বপূৰ্ণ আৰু দুয়োটা সম্পদতে অসম কি হয় চহকীও হয় অসমত কি আছে যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে আৰু অসমত যথেষ্ট পৰিমাণৰ কি আছে মানুহো আছে এই মানুহখিনিক আমি যদি কি কৰিব পাৰো দক্ষতাৰে পাৰ্গত কৰি তুলিব পাৰো তেতিয়াহ'লে তেওঁলোক কি হৈ পৰিব মানৱ সম্পদ হৈ পৰিব আৰু তাৰ কাৰণে আমি কি কৰিব লাগে ব্যৱস্থা ল'ব লাগে অসমত প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে আছে তথাপিও অসম পিছপৰা হৈয়ে আছে এই সম্পদসমূহ পিছপৰা হৈ থকাৰ কাৰণ কি হৈছে যে এই সম্পদ আহৰণ ব্যৱহাৰ আৰু পৰিচালনাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি বা প্ৰযুক্তিৰ উন্নতিৰ প্ৰয়োজনীয়তা আছে যদিও তাক আমি সম্পূৰ্ণৰূপে কি কৰিব পৰা নাই উন্নত কৰি তুলিব পৰা নাই আৰু সেইবিলাক ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমি মানৱ সম্পদ হিচাপে কৰবাত পিছপৰা আৰু সেইকাৰণেহে আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহক ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই ৰাজ্যখনৰ জনসংখ্যা বৃহৎ আকাৰে মানৱ সম্পদ উন্নয়নৰ আধাৰ আৰু এই বৰ্ধিত জনসংখ্যাক যদি আমি মানৱ সম্পদ হিচাপে বিকশিত কৰিব পাৰো তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমাৰ অসমখনত যথেষ্ট উন্নতি হ'ব এতিয়া প্ৰাকৃতিক সম্পদবোৰ কি অসমৰ প্ৰাকৃতিক সম্পদ ইয়াৰ অনুকূল পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি যেহেতু অঞ্চলভেদে প্ৰাকৃতিক পৰিৱেশৰ অৱস্থা ভিন্ন হয় সেয়েহে প্ৰাকৃতিক সম্পদবোৰৰ প্ৰকাৰ বৈশিষ্ট্য আৰু অঞ্চলসমূহৰ ওপৰত বিতৰণৰ ধৰণো কি থাকে পাৰ্থক্য থাকে অসমত পোৱা প্ৰাকৃতিক সম্পদসমূহক আমি কেইটা ভাগত ভাগ কৰিব পাৰো চাৰিটা ভাগত ভূমি সম্পদ বন সম্পদ খনিজ সম্পদ জল সম্পদ কেইটা ভাগত আমি ভাগ কৰিছো চাৰিটা ভাগত ভূমি সম্পদ বন সম্পদ খনিজ সম্পদ জল সম্পদ ভূমি সম্পদ জৈৱ অঞ্চলৰ বাবে অপৰিহাৰ্য সম্পদ এই যে জীৱ জীয়াই থাকিবৰ কাৰণে কি লাগিব আমাক ভূমি লাগিবই ভূমি নোহোৱাকে উদ্ভিদ থাকিব নে ভূমি নোহোৱাকে জীৱ থাকিব পাৰিব যে জীৱ জীয়াই থকাৰ বাবে সবতকৈ বেছি প্ৰয়োজনীয় সম্পদ কি হৈছে ভূমি সম্পদ ভূমি উদ্ভিদ আৰু প্ৰাণীক সহায় কৰাৰ বাবে আমাৰ জৈৱ অঞ্চল বা আমাৰ জীৱমণ্ডল বৰ্তি আছে মানুহে নিজৰ সকলো কাম ভূমিতে সম্পন্ন কৰে আমি ভূমিতে বাস কৰি আহিছো আৰু আমাৰ সকলো অৰ্থনৈতিক কাম কৃষি উদ্যোগ পৰিবহন আৰু বাণিজ্য কি হয় ভূমিতে কৰা হয় ভূমি মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰে আৰু ভূমি সম্পদৰ বৈশিষ্ট্য আৰু গুণগত মান সকলো অঞ্চলতে একে নহয় আৰু এই ভূমি সম্পদৰ মান আৰু গুণ একে নহয় কাৰণ প্ৰত্যেকটো অঞ্চলতে কি হয় প্ৰাকৃতিক পৰিৱেশো বেলেগ বেলেগ হয় আৰু প্ৰাকৃতিক পৰিৱেশ অনুযায়ী ভূমিৰ গুণগত মানো বেলেগ বেলেগ হয় এটা ভূমিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসমৰ মাটি কেইভাগত ভগাব পাৰি চাৰি ভাগত কি নদী সমভূমিৰ পলসুৱা মাটি গিৰিপথ মাটি পাহাৰীয়া মাটি আৰু কংকৰ মাটি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা পলসুৱা মাটি অতি গুৰুত্বপূৰ্ণ এই পলসুৱা মাটি অতি গুৰুত্বপূৰ্ণ আৰু এই পলসুৱা মাটি নদীয়ে সৃষ্টি কৰা পলসুৱা মাটিক আমি কেইভাগত ভাগ কৰিব পাৰো দুবিধ কি নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি নতুন পলসুৱা মাটি কি যে নদীয়ে নতুনকে যিবিলাক মাটি পলস পেলাই সৃষ্টি কৰিছে সেইবিলাক হৈছে নতুন পলসুৱা মাটি ক'ত পাম ব্ৰহ্মপুত্ৰ বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ প্লাৱন ভূমি আৰু নদীৰ কাষৰীয়া সমভূমিৰ আমি পাম
নদীত বানপানী আহিলে লগত যিবিলাক বোকা আহিলে হিউমাছ জাতীয় পদাৰ্থবিলাক আহিলে সেইবিলাক কি হ'ব নদীৰ একেবাৰে কাষৰীয়া অঞ্চলবিলাকত জমা হ'ব সেই অঞ্চলবিলাকক কি হ'ব বছৰ বছৰ পৰাৰ ফলত সেই মাটিখিনি কি হ'ব নতুনকৈ মাটি গঢ় লৈ উঠিব আৰু সেইখিনিকে কি কোৱা হ'ব নতুন পলসুৱা মাটি ইয়াতে ধান মৰাপাট মাহজাতীয় শস্য আৰু শাক পাচলি খেতি বৰ ভাল হয় পুৰণি পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ তুলনামূলকভাৱে ওখ সমভূমি পোৱা যায় যে আগতে সেইবিলাক অঞ্চল কি আছিলে প্লাৱন ভূমি আছিলে এতিয়া সেইবিলাক অঞ্চল কি হৈছে পলস পৰি পৰি ওখ হৈ গৈছে আৰু পলসবিলাক পুৰণি হৈছে গতিকে তাক কি বুলি কোৱা হৈছে পুৰণি পলসুৱা মাটি এই পুৰণি পলসুৱা মাটিবিলাক বহুত উৰ্বৰ হয় সাৰুৱা হয় আৰু তাতে ধান আৰু চাহ খেতিৰ বাবে উপযোগী 2009-10 চনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিৰ প্ৰায় 35% মাটি কি কৰা হয় খেতি কৰাৰ যোগ্য আৰু এই খেতি কৰাৰ যোগ্য মাটিখিনি ক'ত আছে আমাৰ বেছিভাগে এই পলসুৱা মাটিতে আছে আজিৰ পৰা প্ৰায় 4-5 দশকৰ আগত অসমৰ বনজ সম্পদৰ অতি চহকী আছিল যে বনজ সম্পদ আৰু এই বনজ সম্পদ পিছলৈ কি হৈছে আমাৰ জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ বনজ সম্পদ আমাৰ অৰণ্যবিলাকক আমি কাটি তাক জনাঞ্চললৈ ৰূপান্তৰিত কৰিব লগা হৈছে তাৰ ফলত আমাৰ বনজ সম্পদ যথেষ্ট পৰিমাণে কমি গৈছে আৰু পৰৱৰ্তী সময়ত এই বনজ সম্পদ দ্ৰুতগতিত হ্ৰাস পায়েই আছে কাৰণ জনসংখ্যা দ্ৰুত বৃদ্ধি মই কলোৱে বনভূমিত মানুহৰ বেদখল আৰু এই দুটা কাৰণ যদি আমি ৰোধ কৰিব নোৱাৰো তেতিয়াহলে কি হ'ব আমাৰ অসমখনৰ বনাঞ্চল নাইকিয়া হৈ আহিব তথাপিও যথেষ্ট পৰিমাণৰ গছ কটা যোৱাৰ পিছতো কিন্তু আমাৰ অসম এতিয়াও বনাঞ্চলত কি হয় চহকী অসমৰ সমভূমি মালভূমি আৰু পাহাৰত বিভিন্ন ধৰণৰ বনাঞ্চল পোৱা যায় বিভিন্ন ধৰণৰ বনাঞ্চল মানে বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায় আৰু সমভূমি মালভূমি আৰু পাহাৰৰ কি হয় পৰিৱেশ বেলেগ বেলেগ হয় আৰু পৰিৱেশ অনুযায়ী কি হয় তেওঁলোকৰ গছবিলাকৰ কি হয় গছবিলাকৰ প্ৰকাৰো বেলেগ বেলেগ হয় এতিয়া কি আৰু বৰষুণৰ ওপৰতো ভিত্তি কৰি পেলাই কি কৰা হয় আমাৰ অৰণ্যক ভাগ কৰিব পাৰি ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নদীৰ কাষৰীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ক্ৰান্তীয় শুকান পৰ্ণপাতী অৰণ্য এই পাঁচটা ভাগ হৈছে কি হৈছে অসমৰ বনাঞ্চলৰ ভাগ অসমৰ অৰণ্যক আমি কেইটা ভাগত ভাগ কৰিব পাৰো পাঁচটা ভাগত ভাগ কৰিব পাৰো ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নদী কাষৰীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুকান পৰ্ণপাতী অৰণ্য এই অৰণ্যসমূহত জৈৱ বৈচিত্ৰ্যটো চহকী বহু ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান আছে মূল্যবান ওখ গছ যেনে নাহৰ বনচুম চাম চিৰিজ ঔ গনখৰৈ আমাৰি অগৰু পমা শিমলু খৈৰা আদি আৰু চাপৰ গছ আৰু ঘাঁহজাতীয় উদ্ভিদবোৰ হ'ল বাঁহ বেত নলখাগৰি বিৰিণা তৰা কৌপাত ঢেকীয়া জাও কহুৱা আদি তো বহুত ওখ ওখ গছৰ পৰা আৰম্ভ কৰি চাপৰ ঢেকীয়ালৈকে কি আছে আমাৰ অসমত পোৱা যায় এই বনজ সম্পদসমূহৰ ভিতৰত আমাৰ মানুহৰ প্ৰয়োজনীয় সম্পদসমূহ হৈছে বাঁহ কাঠ খৰি খেৰ শাক পাচলি ফল মূল বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ লগতে দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰিব পৰা সামগ্ৰীৰ বাবে কি হয় প্ৰয়োজনীয় কেঁচামালো আমাক বনাঞ্চলে যোগান ধৰে এতিয়াহে গেছৰ ব্যৱহাৰ হৈছে গেছৰ ব্যৱহাৰ নহওঁতে মানুহে ভাত ৰান্ধিবলৈ কি ব্যৱহাৰ কৰিছিল খৰিৰ ব্যৱহাৰ কৰিছিল গতিকে এই খৰিখিনিও আমি ক'ৰ পৰা পাওঁ আমি বনাঞ্চলৰ পৰাই পাইছিলো খেৰ ঘৰ বনাবলৈ টিনৰ আহাৰ আগতে কি আছিলে খেৰ বনাইছিলে অসমৰ ঘৰবিলাক খেৰেৰে বনালে কি হয় বহুত ভাল আছিলে টিন অহাৰ আগতে গতিকে সেই খেৰো কিহে দিয়ে আমাক বনাঞ্চলে দিয়ে আমাৰ খাবলৈ শাক পাচলি ফল মূল কোনে দিয়ে আমাক বনাঞ্চলে আৰু অসমত বিভিন্ন ধৰণৰ ঔষধি গছ পোৱা যায় এই ঔষধি গছবিলাকৰ পৰা বিভিন্ন ধৰণৰ ঔষধ বনাব পাৰি আৰু আমাৰ বেমাৰ প্ৰতিৰোধ কৰিব পাৰি গতিকে এই গোটেইবিলাক আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় গোটেইবিলাক বস্তু আমাক কিহে দিয়ে বনাঞ্চলে দিয়ে অসমৰ বনাঞ্চলৰ আন এবিধ ব্যাপকভাৱে পোৱা বস্তু হৈছে বাঁহ আৰু এই বাঁহে কি কৰে আমাৰ অসমখনক এটা বেলেগ অৰ্থনৈতিকভাৱে কি কৰিছে সহায় কৰি আহিছে আৰু অসমত যথেষ্ট পৰিমাণে বাঁহ পোৱা যায়
অসমৰ বনাঞ্চল বিশেষকৈ সংৰক্ষিত বনাঞ্চলসমূহে হৈছে বহু ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান অসমত যিমান কি আছে বনাঞ্চল আছে সেই বনাঞ্চলবিলাকক মাজে মাজে কি কৰা হৈছে সংৰক্ষিত বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে আৰু সেইবিলাকে কি কৰিছে আমাৰ অসমৰ বন্যপ্ৰাণীখিনিক সংৰক্ষিত কৰি ৰখাত সহায় কৰিছে অসমত পোৱা উল্লেখযোগ্য প্ৰাণী এশিঙীয়া গড় আমি সবেই জানো অসম এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত হাতী বাঘ ভালুক বনৰীয়া মহ আৰু বিভিন্ন প্ৰকাৰ হৰিণ বান্দৰ সৰীসৃপ আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও অসমত পোৱা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি লোৱা পাহাৰীয়া কাষৰীয়া অঞ্চলটোত স্বাভাৱিকভাৱে অধিক বনাঞ্চল আছে গতিকে অধিক বনাঞ্চল ক'ত আছে বুলি সুধিলে আমি ক'ব লাগিব যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ সামগ্ৰিক পাৰ্বত্য অঞ্চলত সমভূমিতকৈ অধিক কি আছে বনাঞ্চল আছে অসমৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদন অনুসৰি 2011 চনৰ তথ্য অনুসৰি কি অসমৰ বনাঞ্চল 16,832 কিলোমিটাৰ এই অসমৰ মুঠ মাটিকালিৰ 34% অসমৰ মুঠ বনাঞ্চলৰ 72% সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত কিমান শতাংশ অসমৰ মুঠ মাটিকালিৰ 34% কি কৰা হৈছে বনাঞ্চল হয় আৰু যদি সেই বনাঞ্চলখিনি আমি 100% হিচাপে লওঁ তাৰে 72% কি কৰা হৈছে সংৰক্ষিত কৰা হৈছে 5খন ৰাষ্ট্ৰীয় উদ্যান আছে যদিও ইয়াতে 5খন ৰাষ্ট্ৰীয় উদ্যান লিখা আছে কিন্তু অসমত আৰু দুখন নতুন কি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি দিয়া হৈছে 20খন বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু তাৰে দুখন প্ৰস্তাৱিত অভয়াৰণ্য গতিকে দুখন প্ৰস্তাৱিত অভয়াৰণ্যকে ধৰি পেলে আমাৰ অসমত 20খন অভয়াৰণ্য আছে অসমৰ খনিজ সম্পদসমূহ অসম খনিজ সম্পদৰ কিন্তু পিছপৰা নহয় অসম খনিজ সম্পদৰ কি হয় চহকীয়ে হয় কিন্তু এই সম্পদবোৰ উপযুক্তভাৱে ব্যৱহাৰ কৰা হোৱা নাই কাৰণ ইয়াৰ অসুবিধাজনক স্থান য'ত অৱস্থিত হয় অৱস্থাবোৰ এতিয়ালৈকে ভালকে নিষ্কাশন কৰিব পৰা হোৱা নাই আৰু প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ অসমত পোৱা মূলতঃ খনিজ পদাৰ্থবিলাক হৈছে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আৰু চূণশিল উৎপাদনৰ ক্ষেত্ৰত 2009 আৰু 10 আৰু 2010 আৰু 11 চনৰ ভিতৰত প্ৰাকৃতিক গেছৰ উৎপাদন অলপ বৃদ্ধি পাইছে একে সময়তে কয়লা তেল আৰু চূণশিলৰ উৎপাদন সামান্য হ্ৰাস পাইছে খনিজ তেল যাক আমি পনীয়া সোণ বুলিও কওঁ অসমত খনিজ তেল প্ৰচুৰ পৰিমাণে আছে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথমে ডিগবৈত কি কৰা হৈছিল তেল উদ্ঘাটন কৰা হৈছিল নাহৰকটীয়া মৰাণ হুগুৰিজান ৰুদ্ৰসাগৰ লাকুৱা গেলেকী বৰহুলা আৰু আমগুৰিত তৈলক্ষেত্ৰ আছে প্ৰাকৃতিক গেছ অসমত প্ৰাকৃতিক গেছ যথেষ্ট চহকী সাধাৰণতে তেল উৎপাদনকাৰী প্ৰায়বোৰ অঞ্চলতে প্ৰাকৃতিক গেছ পোৱা যায় প্ৰাকৃতিক গেছৰ মজুত থকা অঞ্চলসমূহ ৰুদ্ৰসাগৰ মৰাণ লাকুৱা আৰু নাহৰকটীয়াত তৈলক্ষেত্ৰত পোৱা যায় ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ প্ৰায় 25% অসমত উৎপাদন কৰা হয় যদিও প্ৰাকৃতিক গেছৰ অসম অত্যন্ত চহকী তথাপি প্ৰাকৃতিক গেছৰ যিমানখিনি আমি ব্যৱহাৰ কৰিব পাৰো সিমানখিনি আমি ব্যৱহাৰ কৰিব পৰা নাই একমাত্ৰ প্ৰাকৃতিক গেছ নিষ্কাশন কৰিব পৰা বা প্ৰাকৃতিক গেছৰ বটলিং কৰিব পৰা কি হৈছে এটাই হৈছে হেতু হৈছে লেপেট কাটাত তাত বাহিৰে আৰু কি নাই প্ৰাকৃতিক আমাৰ বেছিভাগ প্ৰাকৃতিক গেছে কি কৰি পেলাব লগা হয় জ্বলাই পেলাব লগা হয় কয়লা অসমৰ কয়লা যদিও এটা গুৰুত্বপূৰ্ণ খনিজ সম্পদ কিন্তু অসমৰ কয়লাত যথেষ্ট পৰিমাণৰ সালফাৰ পোৱা যায় সেইকাৰণে ইয়াৰ কি নহয় বেছি উন্নত পৰ্যায়ৰ কয়লা নহয় বুলি কয় ইয়াৰ মূল ব্যৱহাৰ আছে স্থানীয় ৰেল আৰু জল পৰিবহণত ব্যৱহাৰ কৰা আৰু বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় কয়লা ক'ত পোৱা যায় তিনচুকীয়া জিলাৰ মাকুম অঞ্চল ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত দিল্লী জয়পুৰ অঞ্চল তিনচুকীয়া জিলাৰ চৰাইপুং তৰাজান অঞ্চল কাৰ্বি আংলং জিলাৰ কলিয়াজান আৰু হিলভেটা অঞ্চল ডিমা হাছাও জিলাৰ উমৰাংচু আৰু গৰমপানী অঞ্চল আৰু ধুবুৰী জিলাৰ হিঙিৰিমাৰী অঞ্চলত কি পোৱা যায় কয়লা পোৱা যায় চূণশিল অসমৰ আন এক গুৰুত্বপূৰ্ণ খনিজ সম্পদ চিমেণ্ট আৰু লোহা আৰু তীখা উৎপাদন
ক্ষেত্ৰত কি কৰা হয় চূণশিল ব্যৱহাৰ কৰা হয় কিছুমান ৰাসায়নিক উদ্যোগতো কেঁচামাল হিচাপে চূণশিল ব্যৱহাৰ কৰা হয় আৰু অসমৰ দুইখন পাহাৰীয়া জিলাত চূণশিল যথেষ্ট পৰিমাণে পোৱা যায় আৰু পাহাৰীয়া জিলা দুখন কি হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা কাৰ্বি আংলং জিলাৰ কলিয়াজান মাঞ্জা অঞ্চল দিলাই পৰ্বত হিলভেটা অঞ্চল আৰু বোকাজানৰ পূব অংশত লগতে ডিমা হাছাও জিলাৰ পানীমূৰ গৰম পানী তুম্বুং উমৰাংচু অঞ্চলত কি হয় আমাৰ কয়লাখিনি অসমৰ কয়লাখিনি পোৱা যায় আৰু সেইবিলাক অঞ্চলৰ আশপাশতে কি হৈছে সিমেন্ট কোম্পানীবিলাকো গঢ়লৈ উঠিছে লুৰ আকৰ অসমৰ লুৰ আকৰত লুৰ পৰিমাণ কম লুৰ আকৰ আছে যদিও লুৰ আকৰটো কি হয় কম থাকে লুৰ পৰিমাণ ইয়াৰ নিষ্কাশন প্ৰক্ৰিয়া অৰ্থনৈতিকভাৱে কি হোৱা নাই সম্ভৱপৰ হোৱা নাই গোৱালপাৰা জিলাৰ চান্দৰডিঙ্গা লেঙ্গুপাৰা আৰু কুমৰি অঞ্চলত পোৱা যায় ফেলছপৰ ক'ত পোৱা যায় কামৰূপ জিলাৰ হাহিম অঞ্চলত পোৱা যায় কোৱাৰ্জ কাৰ্বি আংলং জিলাৰ জিয়াজুৰি পাহাৰ বৰহুলা চাপানলা নগাঁও জিলাৰ দক্ষিণাংশ আৰু কাৰ্বি আংলং জিলাৰ উত্তৰাংশত থকা থানাজুৰি পাহাৰত কি কোৱাৰ্জ পোৱা যায় খনিজ মৃত্তিকা কেইবাবিধো খনিজ মৃত্তিকা অসমত ব্যাপকভাৱে পোৱা যায় তাৰে ভিতৰত কাৰ্বি আংলং জিলাৰ হিলভেটা চিলনিজান আৰু দেওবাৰী অঞ্চলত চীনামাটি পোৱা যায় যাক ইংলিছত আমি ক্লে বুলি কওঁ আৰু সেইবিলাকৰ পৰা আমাক কি কাপ প্লেট এইবিলাক বনোৱা হয় আৰু বিভিন্ন ধৰণৰ মাটিৰ যিবিলাক সজোৱা পদাৰ্থ হওক আৰু আমি কি হওক টিঙৰ সলনি যে আমি ব্যৱহাৰ কৰো যে সেইবিলাকো কি হয় আমি এই চীনামাটিৰে ব্যৱহাৰ বনাব পাৰো ফুলাৰৰ মাটি নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ পাৰৰ সুবনহাটাত আৰু ভূটান খুটি অঞ্চলত পোৱা যায় এতিয়া আহিলো আমাৰ খনিজ সম্পদ শেষ হ'ল এবাৰ আহিব আমাৰ কি জল সম্পদ আৰু আমি সকলোৱে জানো যে অসম জল সম্পদত অত্যন্ত চহকী কিন্তু যদিও অসম জল সম্পদত চহকী অসমে কি কৰিব পৰা নাই জল সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পৰা নাই যদিও এতিয়া নামনি সোৱণশিৰি গঠন কৰি থকা হৈছে তাৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ চেষ্টা কৰা হৈছে কিন্তু অসম আমাৰ ভূমিকম্প প্ৰবল এৰিয়া পৰে গতিকে ভূমিকম্প হোৱা জেগাত বেছি ডাঙৰ কি কৰিব নোৱাৰে জলবিদ্যুৎ প্ৰকল্প গঢ়লৈ উঠিব নোৱাৰে আৰু অসমৰ নিচিনা বৰষুণ হোৱা জেগাতো কি নহয় বেছি ডাঙৰ ডেম বন্ধাটো আমাৰ অসমৰ কাৰণে হানিকাৰক এতিয়া অসমকে ধৰি উত্তৰ পূব ভাৰত জলসম্পদেৰে চহকী অসম ভূপৃষ্ঠৰ আকাৰ আৰু ভূগৰ্ভস্থ জলসম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় অধিক বৰষুণ নদীৰ বাৰ্ষিক পানীৰ প্ৰবাহ পুখুৰী জলাশয় আৰ্দ্ৰভূমি আদিৰ পানীয়ে ৰাজ্যখনৰ পৃষ্ঠ জলসম্পদক চহকী কৰি তুলিছে পানী আমি কি কৰিব এটা পৃষ্ঠ জলসম্পদ আৰু এটা হৈছে আভ্যন্তৰীণ জলসম্পদ পৃষ্ঠ জলসম্পদত যেনেকৈ অসম চহকী তেনেকৈ আভ্যন্তৰীণ জলসম্পদতো অসম কিন্তু চহকী ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন মূল নদী আৰু ইয়াৰ উপনৈসমূহে জলসম্পদে প্ৰায় 1/3 কঢ়িয়ায় দেশৰ গোটেই ভাৰতবৰ্ষৰ 1/3 পানী কোনে কঢ়িয়ায় ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ শাখা নদীবিলাকে কিছু সৰু সৰু জলাশয় আৰু পিটনিৰ উপৰি অসমত 3000ৰ অধিক কি আছে আৰ্দ্ৰভূমি আছে আৰ্দ্ৰভূমি মানে আমি কি ক'ব পাৰো জানে বিলবিলাক এই জলাশয়বোৰত বিভিন্ন ধৰণৰ মাছ আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায় পৃষ্ঠ জলভাগ বিশেষকৈ নদীৰ পানী কি হিচাপে ব্যৱহাৰ কৰা হয় ঔদ্যোগিক খণ্ডত ব্যৱহাৰ কৰা হয় পৰিবহন খণ্ডত ব্যৱহাৰ কৰা হয় কৃষি খণ্ডত ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা কামতো ব্যৱহাৰ কৰা হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূগৰ্ভস্থ জলসম্পদত প্ৰচুৰ পৰিমাণে পোৱা যায় অসমৰ কিছু কিছু অঞ্চলত কি হয় যে 8 ফুট মান পাইপ পুতি দিয়াৰ লগে লগে দমকলৰ পৰা অনবৰতে পানী ওলাই থাকে আমি আনকি দমকলটো হেচিবও নালাগে আমাৰ ভূগৰ্ভস্থ জল স্তৰ ইমানেই বেছি সমভূমি অঞ্চল ভূগৰ্ভস্থ পানীৰ স্তৰ পৃষ্ঠৰ পৰা 5 মিটাৰ গভীৰতাৰ ভিতৰতে থাকে ভূপৃষ্ঠৰ পানীৰ দৰে ভূগৰ্ভস্থ জলসম্পদো কৃষি ঔদ্যোগিক আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় ৰাজ্যখনৰ পৃষ্ঠ জলৰাশিৰ লগতে ভূগৰ্ভস্থ জলসম্পদ প্ৰচুৰ পৰিমাণে থকাৰ পিছতো কিন্তু ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও কৰিব পৰা হোৱা নাই এতিয়া আহিলে কি প্ৰশ্নৰ সময় আমি কি বুজিলো চীনামাটি অসমৰ ক'ত পোৱা যায় এই মাত্ৰ পঢ়ি আহিলো তোমালোকৰ মনত পৰিছে নে ক'ত পোৱা যায় কাৰ্বি আংলঙত
অসমৰ মাটিকালিৰ মুঠ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে কোৱা কিমান 34% আৰু এটা প্ৰশ্ন সুধিব পাৰো যে কিমান শতাংশ বনাঞ্চলত কি আছে সংৰক্ষিত বনাঞ্চল আছে কিমান 72% মাটিকালি কি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আজিলে ইয়াতে এৰিছো ধন্যবাদ